নমস্কাৰ বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পঢ়িব লাগে আমাৰ যেটো এতিয়া প্ৰথম বৰ্ষৰ পৰীক্ষা কেনসেল হ'ল এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট হতাশ হৈছে আৰু এই পৰীক্ষা নিশ্চয় পাতিব আমি গম পাইছো যে এপ্ৰিলত পাতিব বিহুৰ পিছত এতিয়া এনেকুৱা ধৰণৰ যিবোৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আহে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আগতেই সাজু হ'ব লাগিব আমাৰ যেনেকুৱা জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীৰ এনেকুৱা সমস্যা আহিব পাৰে এতিয়া কথা হল কি আমি কিদৰে সৰুৰ পৰা এবিলাক সমস্যাৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হ'ব পাৰো প্ৰথমে আমি সৰুৰ পৰা যি নিয়মানুবৰ্তিতা বা সময়ানুবৰ্তিতা শিকো বয়স অনুযায়ী আমি সেইবিলাক আসলতে বাদ দিব নালাগে যদি এটা শিশুৱে সৰু অৱস্থাৰ পৰা নিজৰ যিখিনি নিয়মানুবৰ্তিতা ঠিক কৰি ৰাখে বা সময়মতে কাম কৰে তেতিয়া হলে নিশ্চয় এনেকা বিপদৰ সময়ত কেতিয়াও তেওঁলোক বিপদত নপৰিব এতিয়া ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা কেনসেল হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়িবলৈ মন নাই বা তেওঁলোকৰ কাৰণে যথেষ্ট বেয়া লাগিছে কিন্তু তেওঁলোকে এটো বুজিব লাগিব যে আৰু নপঢ়িলে আমাৰ উপায় নাথাকে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ যেটো অভ্যাস সেই অভ্যাসটো ঠিক কৰি ৰাখিব লাগিব সময়মতে উঠিব লাগিব আৰু পাঠ পঢ়িব লাগিব ইয়াৰ মাজতে আৰু এটা কথা আছে যে আমাৰ অভিভাৱকসকলৰ বা সকলোৰে এটা ধাৰণা থাকে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ বাদে বেলেগ কাম নাই কিন্তু বৰ্তমান সময়ত মানে চৰকাৰে যথেষ্ট গুৰুত্ব দিছে যে পঢ়াৰ বাদে আৰু অন্যান্য বহুত কথা শিকিবলগীয়া থাকে কাৰণ প্ৰত্যেকজন শিশু অৱস্থাৰ পৰাই যি ছাত্ৰ ছাত্ৰী হয় তেওঁলোকৰ কিবা নহয় কিবা এটা প্ৰত্যেকৰে গুণ থাকিব যদি কোনোবা এজনে ভাল হাতৰ কাম কৰিব পাৰে কোনোবা এজনৰ হয়তো হাতৰ আখৰ ধুনিয়া কোনোবা এজনে ছবি আঁকিব পাৰে আৰু হয়তো তেনেকৈ ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বেলেগ বেলেগ এক্টিভিটিজ কৰিব পাৰে কোনোবাই খুব ভাল খেলিব পাৰে কোনোবাই হাতৰ কিবা গাঠা বা এনেকুৱা কাম কৰিব পাৰে বা কোনোবাই ধৰা কিবা ক্ৰিয়েটিভিটি বহুত থাকে বনাবলগীয়া পেইন্টিং চেইন্টিং বনাই বা অন্যান্য বিভিন্ন ধৰণৰ কাম আমাৰ থাকে কিন্তু বৰ্তমান সময়ত মই ভাবিছো যে আমাৰ পঢ়া শুনাৰ লগতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজৰ যিখিনি স্কিল মানে যিখিনি নিজে সম্পূৰ্ণ যেটো কথাত মানে মই কোনটোত ভাল হেতু নিজে বুজি উঠিব লাগে আৰু হেতু দিশত তেওঁলোকে পাৰদৰ্শিতাৰ কাৰণে আগবাঢ়িব লাগে কাৰণ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ স্কিম চৰকাৰে লৈছে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিৰত নাথাকে আৰু আমাৰ প্ৰত্যেকটো কামৰে দৰকাৰ আছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ দৰকাৰ আছে সেই কাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটাই অনুৰোধ যে অবাবত সময় নষ্ট নকৰি তোমালোকে পুনৰ তোমালোকৰ অভ্যাস গঢ়ি তোলা সময়ৰ কাম সময়ত কৰিবলৈ কৰা আৰু তোমালোকৰ জীৱনৰ কাৰণে অত্যাৱশ্যকীয় যি পইচাৰ দৰকাৰ হ'ব তাৰ কাৰণে তোমালোকৰ যি চেষ্টা এতিয়াৰ পৰা তোমালোকে অব্যাহত ৰাখিবা তোমালোকে নিশ্চয় উপকৃত হ'ব পাৰিবা ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ